ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনটোত AJYCP কলিয়াবৰ জিলা সমিতিৰ বৃহৎ ঘোষণা। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মেধাৱী ৩০ গৰাকী কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব ল'ব AJYCP কলিয়াবৰ জিলা সমিতিয়ে। ভাল খবৰ দিলে AJYCP কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মৃগাংক বৰুৱাই। এক সংবাদমেল যোগে ঘোষণা AJYCP কলিয়াবৰ জিলা সমিতিৰ সম্পাদক মৃগাংক বৰুৱাৰ। নিউজ ডেস্ক ৰিপৰ্ট NE এক্সপ্ৰেছ। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ কাৰ্যালয়ত কলিয়াবৰ জিলা সমিতিয়ে সম্বোধন কৰাত উপস্থিত থকা সন্মানীয় সাংবাদিকসকল, উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ সন্মানীয় সভাপতি চন্দন শইকীয়া ডাঙৰীয়া, উপস্থিত জিলা সমিতিৰ উপসভাপতি অবিনাশ বৰা ডাঙৰীয়া। আজি এটি বিশেষ দিন অসমীয়া জাতিৰ বাবে, অসমৰ বাবে। এগৰাকী অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ আজি উপজা দিন। এই শুভ দিনটোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ যদিও আমাৰ লগত নাই, কিন্তু অসমীয়া জাতিৰ হিয়াত সদায় থাকিব তেওঁ। গতিকে আজিৰ এই বিশেষ দিনটোতে আজি এই সংবাদমেলখন সম্বোধন কৰা এটি বিশেষ, আমি কলিয়াবৰ জিলা সমিতি এটি বিশেষ কথা কলিয়াবৰ শিক্ষাৰ্থীসকলৰ বাবে আজি এই সংবাদমেলখন সম্বোধন কৰিছোঁ। কলিয়াবৰ মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক, যিসকলে নিজৰ প্ৰতিভা আছে, সেই প্ৰতিভা ক'ৰবাত আৰ্থিকভাৱে দুৰ্বল হোৱাৰ বাবে তেওঁলোকে নিজৰ প্ৰতিভা, নিজৰ শৈক্ষিক জীৱন আগুৱাই নিব নোৱাৰে। গতিকে সেই তেনে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে এটি বিশেষ সুবিধা কৰি দিব বিচাৰিছে বা তেওঁলোকক সহায় কৰিব বিচাৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে। যে কথাটো হৈছে, যিসকল ছাত্ৰ ছাত্ৰী অৰ্থনৈতিকভাৱে খুব দুৰ্বল তেওঁলোকৰ ঘৰখন, গতিকে তেওঁলোকক আমি এটি বিশেষ সহায় কৰিব বিচাৰিছোঁ যে বাণিজ্য শাখাৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীক, কলা শাখাৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীক আৰু বিজ্ঞান শাখাৰ 10 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰত্যেক বছৰে সৰ্বমুঠ 30 গৰাকী ছাত্ৰ ছাত্ৰীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে পঢ়া শুনাৰ দায়িত্ব ল'ব। গতিকে এই শুভ দিনটোতে আচলতে আমি অপেক্ষা কৰি আছিলোঁ, আমি যদিও আগতে ভাবিছিলোঁ। গতিকে এই বিশেষ ব্যক্তিগৰাকীক শ্ৰদ্ধা জনাই, তেওঁৰ উপজা দিনৰ সন্মান জনাই, গতিকে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে, তেওঁলোকক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ কাৰ্যালয়ত তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই ছাত্ৰ ছাত্ৰীসকলক আমি কলিয়াবৰ জিলা সমিতিয়ে তেওঁলোকক যেনেধৰণে হয় সৰ্বমুঠ 30 গৰাকী ছাত্ৰ ছাত্ৰীক কলা শাখা, বাণিজ্য শাখা আৰু বিজ্ঞান শাখাৰ প্ৰত্যেকটো বিভাগৰ 10 গৰাকীকৈ ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ দায়িত্ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে ল'ব। আৰু কিতাপ পত্ৰ, যিহেতু 30 গৰাকী ছাত্ৰ ছাত্ৰীক আমি কিতাপ পত্ৰ দিয়া কথাটো মানে সম্পূৰ্ণ দায়িত্ব লোৱা কথা কৈছোঁ। তাৰোপৰি কিছুমান আমিতো ধৰক 100-150 শিক্ষাৰ্থীক আমি সকলো ধৰণৰ সুবিধা ধৰক জিলা সমিতিখনে গোটেইখিনি আঁকোৱালি ল'ব নোৱাৰে। তাৰে মাজত 30 গৰাকী মেধাৱী আৰ্থিকভাৱে দুৰ্বল ঘৰৰ ছাত্ৰ ছাত্ৰীক আমি দায়িত্ব ল'বলৈ ওলাইছোঁ। কিন্তু তাৰ উপৰিও যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপৰ অভাৱত, ধৰক 2-এখন কিতাপৰ অভাৱত তেওঁলোকে ক'ৰবাত ৰৈ যাবলগীয়া হয়, তেনেকুৱা শিক্ষাৰ্থীকো আমি প্ৰায় 200 শিক্ষাৰ্থীক তেনেকৈ সাঙুৰি লৈছোঁ। প্ৰায় 200 শিক্ষাৰ্থীক আমি কিতাপৰ ব্যৱস্থা কৰিম।